অহা ২০ আৰু ২১ মাৰ্চত নেপালৰ কাঠমাণ্ডুত আমাৰ দক্ষিণ এছিয়া ভিত্তিত চাহ উৎপাদনকাৰী দেশবিলাকৰ যিসকল কৃষক সংগঠন আছে, বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়ক সংগঠনৰ তাৰ এখন সভা হ'ব আৰু কৃষকৰ অন্যান্য মিটিঙো হ'ব। সেই সভালৈ তাতে মোকো নিমন্ত্ৰণ জনাইছে। মই ভাৰতৰ কৃষক মহাসভা সংগঠনক প্ৰতিনিধিত্ব কৰি মই তাত উপস্থিত হ'ম। মোক নিমন্ত্ৰণ কৰিছে আৰু এইটো আমাৰ কাৰণে ডাঙৰ ভাল কথা যে তাত মই ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ ওপৰত ক'ম আৰু অসমত এতিয়া ক্ষুদ্ৰ চাহ খেতিৰ যিটো অৰ্থনীতি এটা মূল বিষয় আৰু ইয়াতে চাহ উৎপাদনকাৰী দেশ হিচাপে পাকিস্তান, শ্ৰীলংকা, চীন, বাংলাদেশ, নেপাল এইবিলাক দেশৰ প্ৰতিনিধি থাকিব আৰু মই থাকিম তাতে, আমিও থাকিম। আৰু এটা কথাটো গম পাইছে যে এই যে চাউথ এছিয়া ভিত্তিত যে মিটিং হ'ব ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ ওপৰত, ইয়াৰ অৰ্থটো এইটোৱে হৈছে যে অকল অসমতে নহয়, ভাৰততে নহয়, তাৰমানে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থটো মানে চাউথ এছিয়া ভিত্তিতেই মানে য'ত চাহ উৎপাদন হৈছে তাত বিঘ্নিত হৈছে। আৰু ইয়াৰ মেইন কাৰণটো হ'ল যে বিগ কেপিটেল মানে বিগ কোম্পানী যিবিলাক আছিলে, এই বিগ কোম্পানীবিলাকৰ লগত ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা সংঘাত আৰম্ভ হৈছে। আৰু সেই সংঘাতৰ কাৰণে মেইনলি চাহ মাৰ্কেটটোতো বিগ কোম্পানীবিলাকে নিয়ন্ত্ৰণ কৰে ন। গতিকে তেওঁলোকৰ সন্মুখত এতিয়া সৰু সৰু যিবিলাক খেতিয়ক আৰু তেওঁলোকৰ এটা মানে বিপদৰ সন্মুখত, দুৰ্যোগৰ সন্মুখত পৰিছে। আৰু আমি অসমত নিজে গম পাইছোঁ, ইয়াত থাকি গম পাই আছোঁ যে ধীৰে ধীৰে আগৰ চাহ খেতি নাই আৰু এতিয়া একদম বহুত কমি আহিছে। আৰু লাহে লাহে চাহ খেতি মানুহে বাদ দিবলৈ আৰম্ভ কৰিছে, বহুতে বেলেগলৈ শ্বিফ্ট কৰিছে, হয় নাই? বহুত মানুহ এতিয়া চাহ উৎপাদনকাৰী দেশত, আগতে আমি ভাবিছিলোঁ যে চাহে আমাক এটা প্ৰাচুৰ্যতা কঢ়িয়াই আনিছিলোঁ একদম বিগিনিঙত। কিন্তু এতিয়া দেখা গৈছে যে যিমানবিলাক চাহ উৎপাদনকাৰী জিলা আছে আমাৰ অসমত, চবতে হিতাধিকাৰীৰ সংখ্যাটো বাঢ়িছে। দুখীয়াৰ সংখ্যাটো কিয় বাঢ়িছে? যদি আমাৰ অৰ্থনীতি সবল হয় তেতিয়া দুখীয়াৰ সংখ্যা বাঢ়িব নালাগেতো। তাত দুখীয়াৰ সংখ্যাটো তামাম বাঢ়ি আছে। নিৰ্মাণ শ্ৰমিকৰ সংখ্যা বাঢ়িছে। বহুত মানুহে বাগান লিজত দি পেলাই বাংগালোৰত কাম কৰিবলৈ যোৱা আমি দেখিছোঁ। এনেকুৱা ঘটনা ঘটিছে। বহুত মানুহে বেলেগ বেলেগ খেতি কৰা আৰম্ভ কৰি দিছে। গতিকে এজ এ হ'ল চাহ অৰ্থনীতি এটা বহুত আমাৰ তাত দুৰ্যোগৰ সন্মুখত পৰিছে। আৰু এতিয়া আমাৰ কাৰণে আৰু বিপদ হ'ব, কাৰণ কিয় আমি চব বাদ দি পেলাই চাহ খেতিত লাগিছিলোঁ ন। এইটো যদি আকৌ আমাৰ হাতৰ পৰা গুচি যায় তেতিয়াহ'লে অসমতো এইটো আমাৰ হাতত নাথাকিব ন। আৰু ডাঙৰ ডাঙৰ বিজনেছমেনবিলাক ইয়াত সোমাই গৈছে লাহে লাহে। গতিকে অচিৰেই আমি অসমৰ এই অৰ্থনীতিটো হেৰুৱাৰ এটা, আগতে আমি গৌৰৱ কৰোঁ কি কোনো নাই আমাৰ তাত ক্ষুদ্ৰ খিলঞ্জীয়া অৰ্থনীতি বুলি কওক, আপুনি থলুৱা অৰ্থনীতি বুলি ক'লে আমি চাহ খেতিকে বুজোঁ, ক্ষুদ্ৰ চাহ খেতি, হয় না? ডাঙৰ ডাঙৰ কোম্পানীটো আমাৰ হাতত নাই, আগৰ পৰাই নাই। আজি 150 বছৰ আগৰ পৰাই আমাৰ ঘৰত নাইটো, কোম্পানীৰ হাতত আছে। গতিকে এইখিনি কথা আমি সঁচাকৈ আমি খুব সেইকাৰণে গৌৰৱান্বিত হৈছোঁ। মই এবাৰ ভালো লাগিছে যে আমি চাউথ এছিয়া ভিত্তিত আমি এইখিনি কথা ক'ব পাৰিম। আৰু এতিয়া যদি দক্ষিণ এছিয়া ভিত্তিত আমি যদি ক্ষুদ্ৰ চাহ খেতিয়কে যদি একেলগে কাম কৰিব পাৰোঁ, তেতিয়াহ'লে এই যিটো গ্ল'বেল যিটো নিয়ন্ত্ৰণ বিশ্ব বজাৰত চাহ কোম্পানীবিলাকৰ, সেই নিয়ন্ত্ৰণৰ বিৰুদ্ধে আমি কমচে কম ফাইট দিব পাৰিম। আৰু সেইটো মোৰ দৃঢ় বিশ্বাস। গতিকে সেইকাৰণে এইখন মিটিঙত যাবলৈ পাই মই নিজকে ভালেই লাগিছে। আৰু আমি আশা কৰিম যে এই অঞ্চলৰ ৰাইজেও আমাক এই ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ জৰিয়তে মই সেইকাৰণে বিহালী অঞ্চলৰ ৰাইজলৈ, অসমৰ ৰাইজলৈ মই আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ যে মই অহা 20 আৰু 21 মাৰ্চত নেপালৰ কাঠমাণ্ডুত এই দক্ষিণ এছিয়া ভিত্তিত যিখন মিটিং হ'ব, সেই মিটিঙত যাতে মই সফলতাৰে আপোনালোকৰ সমস্যাবিলাক উত্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে মোক যদি অলপ ফিডবেক দিয়ে, অন্যান্য সহায় কৰে, এইখিনি আহ্বান জনাইছোঁ। আহ্বান জনাই ইমানখিনি আজি প্ৰেছ মিটৰ উদ্দেশ্য। কেইবাখন আইন উত্থাপন মানে আইন সভাখন কেইবাখন আইন উত্থাপনৰ কথা কৈছে। আপোনাৰ মূল দাবী কোনকেইটা উপস্থাপন কৰিম বুলি ভাবিছে মঞ্চত? এতিয়া মূল এটাটো কথা হ'ল যে চাহপাতৰ মূল্যটো খেতি কৰে খেতিয়কবিলাকে মূল্য নিৰ্ধাৰণ কৰে ডাঙৰ ডাঙৰ কোম্পানীবিলাকে। আমাৰ চাহ খেতি মূল্যায়ন কৰাত আমাৰ নিৰ্ধাৰণে নাই, ক্ষমতাই নাই। গতিকে সেইটো এটা আইনত TMCO যিখন আইন এমেণ্ডমেণ্ট কৰি হ'লেও এটা সেইটো একদম ডিফাৰেঞ্চ কৰা বহুত দৰকাৰ আছে। 1 নম্বৰ এইটো বহুত দৰকাৰ আছে। আৰু 2 নম্বৰ হৈছে যে TMCOত কিছুমান প্ৰভিজন আছে ক্ষুদ্ৰ চাহ খেতিয়কৰ সুৰক্ষাৰ কাৰণে। সেই প্ৰভিজনবিলাক মানে কাৰ্যকৰী কৰিবৰ কাৰণে অসম ভিত্তিত কোনো মানে প্ৰশাসনিক ব্যৱস্থা নাই। আজি টি প্লেণ্টেশ্যন লেবাৰ এক্টখন কাৰ্যকৰী কৰিবৰ কাৰণে এটা লেবাৰ কমিশ্যনাৰ আছে বা তেনেকুৱা আছে। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাবিলাকৰ ক্ষেত্ৰত যিবিলাক অলৰেডি আমাৰ কিছুমান ছেফগাৰ্ডৰ কাৰণে ৰুল এণ্ড ৰেগুলেশ্যন আছে, তো সেইবিলাক কাৰ্যকৰী কোনে কৰিব? অথৰিটি নাই। সেইকাৰণে এটা বহুত বৰ দৰকাৰ আছে, এইটো এটা অথৰিটি দৰকাৰ আছে। আৰু এটা দৰকাৰ হৈছে যে টি গ্ৰ'ৱাৰ্ছৰ মাজত যে এটা ডিভিজন হৈছে ন, ডিভিজন মানে ক্লাছ ডিভিজন, হয় নহয়? যেনে 75 বিঘা মাটি থকা আৰু 20 বিঘা মাটি থকাটো একে নহয়। আৰু যিবিলাক টি গ্ৰ'ৱাৰ্ছ ফেক্টৰী মালিক হৈ গ'ল, হয় নহয়? তো তেওঁলোকৰ স্বাৰ্থটো বেলেগ, আৰু যিসকল প্ৰকৃততে একদম ৰিয়েল টি গ্ৰ'ৱাৰ্ছ তেওঁলোকৰ স্বাৰ্থটো বেলেগ। গতিকে দুটা ইণ্টাৰেষ্টক একেলগে ৰিপ্ৰেজেণ্ট নহ'ব।
সেইকাৰণে টি গ্ৰ'ৱাৰ্ছক অকল অনলি টি গ্ৰ'ৱাৰ্ছ যিবিলাক ৰিয়েল টি গ্ৰ'ৱাৰ্ছ, ডুৱেলিটি নাই মানে, দ্বৈত চৰিত্ৰ নাই মানে, ফেক্টৰী মালিকো নহয়, অকল টি গাৰ্ডেন, তেওঁলোকক সুৰক্ষা দিয়াকৈ এখন আইন উপস্থাপন কৰাটো বহুত জৰুৰী আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।